অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে চাবুৱাত ৰাজহুৱা সভা সত্ৰাধিকাৰ সহ ওলাই আহিল শতাধিক ৰাইজ। দীৰ্ঘদিনে চাবুৱাত চলি আহিছে সুৰা, ড্ৰাগছ আৰু জুৱাৰ বেহা। দিনজয় সত্ৰৰ সত্ৰাধিকাৰ সভাপতিত্বত ৰাজহুৱা সভা অনুষ্ঠিত হয়। সময়ে সময়ে আৰক্ষীয়ে মদ জুৱাৰ ঘাটি উৎখাত কৰিছে যদিও বৰ্তমানেও চলি আছে অসামাজিক কাৰ্যকলাপ। আমি মাদক দ্ৰব্য আৰু জুৱা খেলৰ ওপৰত আমি ভিত্তি কৰি এই সভাখন আমি আজি আহ্বান কৰিছোঁ আৰু এই সভাখনৰ জৰিয়তে আমি সমূহ ৰাইজক আমি জাগ্ৰত কৰিব বিচাৰিছোঁ যে আমি মাদক দ্ৰব্যৰ কাৰণে আমি কিমানখিনি কেনেদৰে আমি ভুক্তভোগী হৈছোঁ, প্ৰত্যেকৰ ঘৰে ঘৰে আমি কেনেদৰে ভুক্তভোগী হৈছোঁ, উঠি অহা ল'ৰা ছোৱালীবিলাক কেনেদৰে বিনষ্ট হৈ গৈছে, সেইবোৰৰ ওপৰত আমি কেনেদৰে তেওঁলোকক আমি ৰক্ষা কৰিব পাৰোঁ আৰু এইবিলাক আমি কেনেধৰণে নিৰ্মূল কৰিব পাৰোঁ, সেইকাৰণে আমি বয়োজ্যেষ্ঠ বিষয়ববীয়াসকলক আমি আমন্ত্ৰণ কৰি আনি ইয়াৰ পৰা আমি দিহা পৰামৰ্শ বিচাৰিছোঁ। ভৱিষ্যতে যাতে এইবিলাক আমাক এই মঞ্চৰ যোগেদিয়ে নহওক আৰু নিৰ্মূল কৰিব পাৰোঁ, তেনেধৰণে আমি পদক্ষেপ ল'বৰ কাৰণে সভাখন আমি আহ্বান কৰিছোঁ। আৰু জুৱা খেলৰ পৰা আমাৰ গাঁওখন বহু বছৰৰ পৰা ধৰি আহি বহুখিনি ঘৰ সংসাৰ ধ্বংস কৰিছে। সেইখিনি নিৰ্মূল কৰিবৰ কাৰণেও আমি এই সভাখনৰ জৰিয়তে আমি সকলোলৈকে আহ্বান জনাইছোঁ আৰু দিহা পৰামৰ্শ বিচাৰিছোঁ। লগতে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও আমি আহ্বান জনাইছোঁ যে তেওঁ এই মদৰ লাইচেঞ্চ দিয়াতকৈ যদি ব্যৱসায়ৰ বাবে প্ৰজন্মবিলাকক যদি কিবা সা সুবিধা দিব পাৰে, সেইটো তেওঁলৈ আহ্বান জনাইছোঁ যে এইখিনিৰ পৰা আমাক কেনেকৈ পৰিত্ৰাণ পাব পাৰি, তেওঁ কিছু আমাক উপদেশ দিয়ক আৰু আমাৰ এই সকলো নিৰ্মূল কৰাৰ বাবে অকণমান হ'লেও আমাক সহায়ৰ হাত আগবঢ়ায়। অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে চাবুৱাত ৰাজহুৱা সভা সত্ৰাধিকাৰ সহ ওলাই আহিল শতাধিক ৰাইজ। দীৰ্ঘদিনে চাবুৱাত চলি আহিছে সুৰা, ড্ৰাগছ আৰু জুৱাৰ বেহা। দিনজয় সত্ৰৰ সত্ৰাধিকাৰ সভাপতিত্বত ৰাজহুৱা সভা অনুষ্ঠিত হয়। সময়ে সময়ে আৰক্ষীয়ে মদ জুৱাৰ ঘাটি উৎখাত কৰিছে যদিও বৰ্তমানেও চলি আছে অসামাজিক কাৰ্যকলাপ। আমি মাদক দ্ৰব্য আৰু জুৱা খেলৰ ওপৰত আমি ভিত্তি কৰি এই সভাখন আমি আজি আহ্বান কৰিছোঁ আৰু এই সভাখনৰ জৰিয়তে আমি সমূহ ৰাইজক আমি জাগ্ৰত কৰিব বিচাৰিছোঁ যে আমি মাদক দ্ৰব্যৰ কাৰণে আমি কিমানখিনি কেনেদৰে আমি ভুক্তভোগী হৈছোঁ, প্ৰত্যেকৰ ঘৰে ঘৰে আমি কেনেদৰে ভুক্তভোগী হৈছোঁ, উঠি অহা ল'ৰা ছোৱালীবিলাক কেনেদৰে বিনষ্ট হৈ গৈছে, সেইবোৰৰ ওপৰত আমি কেনেদৰে তেওঁলোকক আমি ৰক্ষা কৰিব পাৰোঁ আৰু এইবিলাক আমি কেনেধৰণে নিৰ্মূল কৰিব পাৰোঁ, সেইকাৰণে আমি বয়োজ্যেষ্ঠ বিষয়ববীয়াসকলক আমি আমন্ত্ৰণ কৰি আনি ইয়াৰ পৰা আমি দিহা পৰামৰ্শ বিচাৰিছোঁ। ভৱিষ্যতে যাতে এইবিলাক আমাক এই মঞ্চৰ যোগেদিয়ে নহওক আৰু নিৰ্মূল কৰিব পাৰোঁ, তেনেধৰণে আমি পদক্ষেপ ল'বৰ কাৰণে সভাখন আমি আহ্বান কৰিছোঁ। আৰু জুৱা খেলৰ পৰা আমাৰ গাঁওখন বহু বছৰৰ পৰা ধৰি আহি বহুখিনি ঘৰ সংসাৰ ধ্বংস কৰিছে। সেইখিনি নিৰ্মূল কৰিবৰ কাৰণেও আমি এই সভাখনৰ জৰিয়তে আমি সকলোলৈকে আহ্বান জনাইছোঁ আৰু দিহা পৰামৰ্শ বিচাৰিছোঁ। লগতে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও আমি আহ্বান জনাইছোঁ যে তেওঁ এই মদৰ লাইচেঞ্চ দিয়াতকৈ যদি ব্যৱসায়ৰ বাবে প্ৰজন্মবিলাকক যদি কিবা সা সুবিধা দিব পাৰে, সেইটো তেওঁলৈ আহ্বান জনাইছোঁ যে এইখিনিৰ পৰা আমাক কেনেকৈ পৰিত্ৰাণ পাব পাৰি, তেওঁ কিছু আমাক উপদেশ দিয়ক আৰু আমাৰ এই সকলো নিৰ্মূল কৰাৰ বাবে অকণমান হ'লেও আমাক সহায়ৰ হাত আগবঢ়ায়।